আপোনাৰ গাড়ীখন যদি বেয়া হৈছে বা হৈ আছে বা হ'ব আৰু হ'ব দিয়কচোন গাড়ী যদি বেয়া হয় তেতিয়াহ'লে ইয়াতে আহিব পাৰে দাদা নামটো কি আছিল এখন ডিলাৰ হা জিঅ'ম মটৰ মানে ক'ত আছে মই কৈ দিছোঁ আপুনি যদি হাজোত বসবাস কৰে বা হাজো এলেকাত নতুন বজাৰ চিনি পায় নতুন বজাৰৰ কাষৰে ইয়াৰ এখন ডিলাৰ আছে চ' তাতেই মানে জিঅ'ম মটৰ্ছ পাই যাব আৰু দিয়ক মই এটা কাম কৰোঁ এইটো চব পায় চাৰ্ভিচিং পায় পাৰ্টছ পায় সকলোবিলাক পায় দাদা ইয়াৰ আৰু এক্সেঞ্জৰ আৰু সেইটো বেলেগকে কৈ দিম আৰু চ' সেই আৰু ৰ'ব এটা কাম কৰোঁ গাড়ীৰ দামবিলাক কৈ দিওঁ আৰু এতিয়া কি হৈছে জানানে মেট্ৰিক পাছ কৰিছে না গাড়ী লাগবই চলি পুলি মানে গাড়ী চাড়ী বাইক লাগব স্পেচিয়েল পেঞ্চন পাব লাগে সেই গাইজ মানে কি জানানে মই মানে অলপ বিচাৰ খোচাৰ কৰি থাকোঁ দিছ ইজ ইয়ামাহা শ্ব'ৰুম চ' এটা কাম কৰোঁ যাওঁ ৰ'ব ইয়ামাহাৰ কি গাড়ী আছে গাড়ী এতিয়া লোৱাৰ প্লেন নাই আৰু পিছত ধৰি ল'ম ত' আপোনালোকৰ যদি লোৱাৰ কোনো প্লেন আছে ইয়াতে মানে হেৰি কৰোঁ মই বেক কেমেৰাটো অন কৰি যাওঁ ৰ'ব মই আগতে কৈছোঁ যে মই গাড়ী চাড়ী চাই ভাল পাওঁ দিয়ক আৰু চ' দিছ ইজ ইয়ামাহা ৰেচিং ইয়ামাহা বুলি ক'লে ক'বই নালাগে জাপানিজ কোম্পানী হয় দিছ ইজ ইয়ামাহা ৰ'ব ভিতৰত যাওঁ ৰ'ব কি আছে বা কি কৰি মানে এইখন মানে অলপ মাৰি থওঁ ৰ'ব মানে কি জানো না চুলাই চুলাই হৈ যাব চ' চাওক মানে ইয়াতে ফাইনেলি আহিলোঁ দিয়ক প্ৰথম কথা এটা কথা কওঁ আপুনি যদি মন চন বেয়া লাগি আছে গাড়ীৰ ভিতৰত আহক ডিলাৰত আহক চাওক না কি মজা নাই এটা কাম কৰোঁ ৰ'ব মানে মই ফ্ৰণ্ট কেমেৰাটো হেৰি কৰি অন কৰি কোনখন গাড়ীৰ কি দাম মানে এখন কিবা এমফিল টাইপৰ গাড়ী বনাইছে চব কম ৰ'ব এওঁলোকে মানে বহি আছে আৰু মানে চ' সেয়ে আৰু মানে দিয়ক আৰু চ' মানে কি জানে ইয়ামাহাৰ মানে এখন মই কৈছোঁ ইয়ামাহা জাপানিজ কোম্পানী হয় আৰু মানে আৰু এখন ইয়ামাহাৰ আছিল RX 100 বুলি কয় এনেকুৱা লেভেলত মানে ধামাকা মাৰিছিল দিছিল না এখন চ' এনেকুৱা লেভেলত মানে ধামাকা মাৰিছিল দিছিল না RX 100 কি ক'ম আৰু না এতিয়া বাৰু দাদা RX 100 আহিব নেকি ইয়াতে পাম ন চ' এইটো ভাল কথা হৈছে এইখন ডিচপ্লে মোৰ হাতত আছে এইখন মানে কুন্দলি মানে কোনখন গাড়ীত কি কথা চব মানে মই এটা কথা কৈ যাম শুনি যাব মন কৰি চকু কাণ নাক মেলি বুজি মেলি চ' সেই আৰু মই এটা কাম কৰোঁ বেক কেমেৰাটো অন কৰি কিনে সকলোবিলাক দেখাই আছোঁ সেয়াই কিনিব নোৱাৰোঁ কিন্তু আছোঁ না আপোনাৰ গাড়ীখন যদি বেয়া হৈছে বা হৈ আছে বা হ'ব আৰু হ'ব দিয়কচোন গাড়ী যদি বেয়া হয় তেতিয়াহ'লে ইয়াতে আহিব পাৰে দাদা নামটো কি আছিল এখন ডিলাৰ জিঅ'ম মটৰ মানে ক'ত আছে মই কৈ দিছোঁ আপুনি যদি হাজোত বসবাস কৰে বা হাজো এলেকাত নতুন বজাৰ চিনি পায় নতুন বজাৰৰ কাষৰে ইয়ামাহা এখন ডিলাৰ আছে চ' তাতেই মানে জিঅ'ম মটৰ্ছ পাই যাব আৰু দিয়ক মই এটা কাম কৰোঁ এইটো চব পায় চাৰ্ভিচিং পায় পাৰ্টছ পায় সকলোবিলাক পায় দাদা ইয়ামাহাৰ এক্সেঞ্জৰ আৰু সেইটো বেলেগকে কৈ দিম আৰু চ' সেই আৰু ৰ'ব এটা কাম কৰোঁ গাড়ীৰ দামবিলাক কৈ দিওঁ আৰু এতিয়া কি হৈছে জানানে মেট্ৰিক পাছ কৰিছে না গাড়ী লাগবই চলি পুলি মানে গাড়ী চাড়ী বাইক লাগব স্পেচিয়েল পেঞ্চন পাব লাগে আৰু এটা কথা কওঁ আপোনাৰ যদি গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই বা লোৱাৰ প্লেন আছে গাড়ী এখন বাইক এখন লৈ একদম গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড পুঠি যাব ঘূৰা সেই আৰু মই যিহেতু স্পেচিয়েলি এইখন আজি মাদিলাত আছোঁ চ' মানে ডাউন পে'মেণ্ট কিমান আহিব গাড়ীৰ কিমান দাম কি কথা সকলোবিলাক কৈ আছোঁ আৰু FZ এইখন মানে FZ মানে আগতে অল্ড ভাৰ্চন আছিল FZ চ' এতিয়া মানে এইখন ওলাইছে FZ নাম চাওক FZ দিছ ইজ লোগো অলপ দেখাই দিছোঁ ৰ'ব আগে পিছে কি আছে আৰু এই লাইটটো অলপমান বেলেগ কৰি দিছে চাওক না অলপমান বেলেগ আৰু মানে চাওক চাই লওক এখন মানে হেৰি টাইপৰ ফিল দিছে আৰু মানে চ' এইখন গাড়ীত দাম আহিব কিমান জানেনে 1,00,000 ৰ'ব ইয়াতে আছে দেখাই দিছোঁ এইটো চাওক 1,65,399 টকাটো ল'ব নেকি বাৰু যি নহওক চ' আৰু এইখন গাড়ী মানে এইখন টপ মডেল আৰু এইখন গাড়ী মানে ডাউন পে'মেণ্ট মিনিমাম 20,000 দিলে চলি যাব মিনিমাম 20,000 দিয়ক গাড়ীখন লৈ যাব গাড়ীখন ফুৰিব টোটেল ক'লোৱে মই অলৰেডি চ' আৰু এখন আছে MT খন দেখাই দিছোঁ ৰ'ব
চ' এইখন মানে অলপ ওপৰত থৈ দিছে, কিয় থৈ দিছে নাজানো আৰু যি নহওক স্কেম। মোৰ এইখন পাৰ্চনেল ফেভাৰেট গাড়ী। মোৰ সঁচাকে ফেভাৰেট গাড়ী MT খন। কিবা এটা ভাল লাগে, কিয় ভাল লাগে জানানে? ইৰিটাৰ কাৰণে। This is it. কিবা এটা ভাল লাগে MT। This is MT। আৰু এই MT মানে এই MT এখন মানে কেমেৰাটো অলপ বেলেগকে লৈছো। আৰু এই MT খন আহিব 2,02,000 টকা। আৰু ডাউন পেমেণ্ট আহিব মিনিমাম 20,000। 20-25,000 ভিতৰত আহি যাব। আপোনাৰ চিভিল চব ঠিকে থাকে আহি যাব। টোটেলটো হ'ল 2,02,000 আৰু ডাউন পেমেণ্ট হ'ল 20,000 টকা। ভাল লাগে। তাৰমানে কি জানা নাই, ইয়ামাহা কোম্পানী মানে FZ FZ বহুত ভাৰ্চন আছে ভাৰ্চন 4 ন। চ' মডেল মই অলৰেডি এখন দেখোঁ, এখন টপ মডেল আৰু এখন কিবা মডেল আৰু ভাৰ্চন 4 চাওক এইখন FZ S ন, কিমান বুলি ক'লে দামটো? আচ্ছা এখন 1,54,000 টকা। আচ্ছা মজা গাড়ী, 1,54,000 টকাত। আৰু FZ S ফৰ্ম যদি আপুনি ল'ব লাগে, ডাউন পেমেণ্ট দিব লাগিব মিনিমাম 20,000 টকা এটা। দিব লাগিব ভাই, ইয়ামাহা কোম্পানী। সেইখন ক'লো আৰু এখন আছে ৰ'ব। চ' মানে মানুহৰ যেনেকে কলা থাকে, বগা থাকে, ৰঙা থাকে, ৰঙা মানুহ নাথাকে। এইখনৰ মানে যাৰ যাৰ কালাৰ ফেভাৰেট, চ' এইখনো একেই আৰু চব একে, খালি কি অলপমান কালাৰটো বেলেগ। চাওক কালাৰটো বেলেগ। একে দিয়ক অংগ পতংগ বিলাক। চ' এইখনতো আহিব একে 1,54,000। ডাউন পেমেণ্ট দিয়ক 20,000 টকা। চ' সেই এইখন অলপমান বেলেগে। এইখন চাওকচোন বেলেগ ৰ'ব, দেখা দিছো। দাদা এইখনত কিমান আহিব? এইখন কি কয়? FZ? চব একে। খালি এটা কথা দেই। আচ্ছা মোৰ খালি এইখন অলপমান বেছি ভাল লাগিছে, কিয় ক'ব নোৱাৰো, কিবা এটা ভাল লাগিছে। এইখন চব ভাল লাগিছে দিয়ক। চব মানে এইবিলাক চব একে কালাৰ বেলেগ বেলেগ। মই অলপমান বাৰু দেখাই দিছো। চাওক চব কালাৰ, যাৰ যি কালাৰ পচন্দ ভাল। যেনেকে আপুনি বিয়া চিয়া পাতিলে কিছুমানে ভাল পায় কলা ছোৱালী, কিছুমানে ভাল পায় বগা ছোৱালী। এইবিলাক মানে এইবাৰ আহিম স্কুটি। স্কুটি কি কি আছে? আপোনাৰ যদি বাইক চলোৱাত প্ৰব্লেম, বা আপুনি যদি জীৱনত বাইক চাইক চলাই পোৱা নাই, আপুনি যদি স্কুটি এখন বিচাৰি আছে, ইয়ামাহা কোম্পানী আপোনালোকে আনিছে মজাদাৰ স্কুটি। চৰি স্কুটাৰ। এটা কাম কৰো, দেখাই দিছো ৰ'ব এখন কি আছে। চ' দিছ ইজ ৰেইজেডাৰ। এইখন মানে পুৰা টপ মডেল এইখন মানে কি কিছুমানে স্কুটি ভাল পায়, স্পেচিয়েলি মোৰ দৰে মানুহ বিলাকে। বাইক চাইক অলপ যত পত। চ' সেই আৰু দিছ ইজ এখন টপ মডেল। এখন পুৰা একদম টপ মডেল। আৰু এইখনত টোটেলটো আহিব 1,16,000 টকা টোটেলটো। আৰু ডাউন পেমেণ্ট বুলি ক'লে মিনিমাম চিভিল টিভিল ভাল থাকে 10,000 টকাত এখন ওলাই যাব। 10,000 টকাতো গাড়ী পায় আজিকালি। মানে গাড়ী কুটলাৰ দৰে হৈ গৈছে পুৰা। 10,000 টকা দিয়ক লৈ যাওক, মোবাইলে নাপায় 10,000 টকা দিয়ক। চ' এইখনো মানে এইখন টপ মডেল, আৰু এইখনো অলপ মানে হেৰি মডেল আৰু ষ্টেণ্ডাৰ্ড মডেল আৰু চ' এইখন আহিব 1,11,000 মান আহিব আৰু 1,11,000 মান আহিব। একে ডাউন পেমেণ্ট 10,000। চ' সেই আৰু এইখন হ'ল ফেচিনো। এইখন কিমান বুলি ক'লে এটা? এইখন 1,15,000। এইখন 1,15,000 ফেচিনো। অলপ বেগটো দেখা দিছো ফেচিনো। এটা কথা কি জানে, যেতিয়া ফাৰ্ষ্ট ওলাইছিল না এখন, মই ভাবিছিলো কি গাড়ী এখন, অলপ মানে ৰেয়াৰটো বেলেগ টাইপ। ভাল লাগে কিন্তু হেৰি আৰু চ' সেই চ' মানে আপুনি যদি ইয়ামাহাৰ স্কুটি ললকে আছে, আৰু আপুনি যদি হাজোৰ হয়, ইয়াতে মানে 10,000 টকাতে 10,000 টকা ডাউন পেমেণ্ট দিয়ক, লৈ যাওক আৰু। চ' সেই আৰু স্কুটি আৰু চ' বাইক নাহিব দিয়কচোন 10,000 টকাত, মই ক'লোৱে লৈ দিম। চ' এইখিনি আছিল দিয়ক। অলপমান ভ্লগ আৰু নহ'ল, ডিলাৰত আহিলো মানে
অলপমান চিন্তা হৈ আছে, টেনশ্যন হৈ আছে। মোৰ মানে চিন্তা আৰু টেনশ্যন হ'লে মানে ডিলাৰত গাড়ী দেখিলে মন চন ভাল লাগি যায়। চ' সেইকাৰণে আৰু দিয়ক আৰু চালে চাগে দিয়ক। আৰু মেট্ৰিক চেট্ৰিক যদি কোনোবা দিয়া ষ্টুডেণ্ট আছে, সিহঁতে যদি হাল্লা কৰি আছে বাইক চাইক লোৱাৰ কাৰণে, ইয়াতে আহি পেলাই একদম দি দিয়ক আৰু। মেইনলি বাইক নালাগে, তাক গাৰ্লফ্ৰেণ্ড লাগে, সেইকাৰণে তাক বাইক লাগে। দিয়ক আৰু।